হাই হেল্ল' নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মাৰ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। খুব এটা নিউজ বাজি আছে, মানে ট্ৰেডিংছ। হয়, ঠিক আছে, সিহঁতে বাৰু নাম মেনশ্যন নকৰোঁ, সিহঁতে বাৰু তহঁতক জ্বৰ হৈ আছে, কৰোৰ টকা লাখ টকা লগাইছে। যেতিয়া তহঁতে পইচাটো নাপালি তেতিয়া মানে কি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে। কিন্তু তহঁতে ট্ৰেডিংছৰ বিষয়ে বাহিৰৰ জগতৰ এটা কোম্পানীৰ বিষয়ে তহঁতে নজনা নুশুনাকৈ কিয় কৈছা? কৰিব নালাগিছিল। এতিয়া তহঁতৰ পইচা যোৱাৰ কাৰণে তহঁতৰ মানে কি একদম বুলি কৈছোঁ, তহঁতৰ এতিয়া মানে কি পইচাটো ঘূৰাই ল'ব লাগে। কিমান মানুহৰ পইচা সিহঁতে নিছে, তহঁতে সুধিব লাগিছিল। ট্ৰেডিংছৰ বিষয়ে কিবা আই কাৰ্ড আছে নেকি, কিবা ডকুমেণ্টছ আছে নেকি, যোনটো চৰকাৰী গভমেণ্ট হয়, সেইবিলাক সুধিব লাগিছিল। তাৰপিছত তহঁতে ট্ৰেডিংছ কৰা আৰম্ভ কৰিছিলে। আজিকালি মেক্সিমাম ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক বা ইউটিউবতে হওক বা এপছতে হওক, কিবা এটা গেম পালি ধৰি লওক 100 টকা লগালে, কিবা লগালে তহঁতে পইচা পাম বুলি মানে কি বহুত আশা কৰা। এবাৰ পইচা পাবি, দুবাৰ নোপোৱা তহঁতে, কাৰণ মোৰ হাতত প্ৰমাণ আছে। মই 2-3টা মোবাইলত চাই পেলাই গম পাইছোঁ, এবাৰ দুবাৰ পাই তাৰপিছত নাপায়। মানে অসমখন কেনেকুৱা হৈছে, আজি এটা হৈছে ন, সিদিনা মাজুলীত হৈছে, সেইটো বন্ধ হৈ গ'ল। এতিয়া ডিব্ৰুগড় জিলাত হৈছে বা গুৱাহাটীত বহুত মানুহ মানে কি ইয়াৰ লগত জড়িত বুলি কৈছে। কিমান দূৰ সত্য মইতো দেখা নাই ন, মই ভ্ৰমণৰ পৰাও হৈছে আৰু মই নকওঁ। কিন্তু তহঁতে এটাৰ পিছত এটা হৈ থাকে, তহঁতে কিয় এইবিলাক ছাপোৰ্ট কৰি থাকে? এইবিলাক কৰিব নালাগে। তহঁতে নিজে জব কৰ না, 12 ঘণ্টা ডিউটি কৰ। 12 ঘণ্টা ডিউটি কৰি কেনেকৈ পইচা, পোষ্টৰ পইচাই কিমান 12 ঘণ্টাত আমাৰ পিঠি বিষাই যায়। এনেকৈ চেয়াৰত বহি পেলাই লেপটপত কাম কৰি শিকিব লাগে, আমাৰ পিঠি বিষাই যায়, তথাপিও কাম কৰোঁ। কাৰণ মাহৰ মূৰত যিটো পইচা পাওঁ সেইটো দি চলিব লাগে। সেই মাহটোৰ পইচাটো দি এটা মাহ দৰমহা নোপোৱাকৈ আমি চলিব লাগে। আমি এতিয়া ডাঙৰ হৈছোঁ, আমি ঘৰত খুজিব লাজ লাগে, কাৰণ ঘৰৰ মানুহে আমাক পঢ়া শুনাই ডাঙৰ দীঘল কৰিলে। এতিয়া ঘৰত যদি পইচা খোজোঁ আমাক যথেষ্ট লাজ লাগে। হয়, কেতিয়াবা ধাৰত আনো, বোলে মোক অকণমান পইচা দি নেক্সট মাহত ঘূৰাই দিম, কিন্তু এনে পইচা খুজিব আমাৰ লাজ লাগে। এই ট্ৰেডিংছ, কিবা এপছ, কিবা হেন তেন এইবিলাকৰ নকৰিবি তহঁতে। এইবিলাক কৰি একো লাভ নাই, একো প্ৰুফ নাই, একো লাভে নাই। এইবিলাক কিয় লাভ নাই? এইবিলাক কৰি পেলাই কেতিয়া ধনী মানুহ হৈছে। 1 লাখ টকা ইনভেষ্ট কৰি বা 200 টকা বা 300 টকা বা 400 টকা ইনভেষ্ট কৰে, কৰোৰ টকা হ'ব নেকি? সেইবিলাক মানুহ এক মানে কি ব্ৰেইনত মাল নাই। যিবিলাকৰ মাথা নাই, এনে নকয় অসমীয়া খাৰ খোৱা মাথা বুলি, এনে মানুহে নকয়। এই খাৰ খোৱা মাথা কাৰণে মানে কি যোনে যিটো কয় সেইটোৱে বিশ্বাস কৰি লয়। সেইটো বিশ্বাস কৰি ল'ব নালাগে, নিজে জানিব লাগে। ঠিক আছে, নিজে জানিব লাগে এইটো কোনটো শুদ্ধ কোনটো অশুদ্ধ। মানুহৰ মন দুটা আছে, এটা বিবেকৰ লগত জড়িত, এটা মনৰ লগত। তো মনে ক'ব এইটো কৰ, এইটো কৰ, সেইটো নকৰিবি। তহঁতে বিবেকক সুধি পেলাই কৰিবি, হয় এইটো কৰিলে ভাল হ'ব না নহয়। আজিকালি চাহ গাঁৱতো বাদ দে, গাঁৱত 1 গিলাচ পানী খুজিলে কাষৰ মানুহে তোক দি দিব, কিন্তু গুৱাহাটীত না এটা পানী খুজিলেহে তই এনেকুৱা এটা বটল 10 টকা দি কিনিব লাগিব। এতিয়া পানীও নাপায়। ঠিক আছে, আৰু বেলেগ বস্তু কেনেকৈ প্ৰাইভেট জব কৰ, চৰকাৰী জব কৰ, ভালকৈ চল। তহঁতে এইবিলাক নকৰিবি। কিয় আমাক লজ্জিত কৰি আছা অসমখনত? অসমীয়া ছোৱালী হিচাপে বহুত লাজ পাওঁ। এইবিলাক কৰি শিকিবি তহঁতে, কিন্তু আমি লাজ পাওঁ। তহঁতৰ লগত আমিও মানে যে বদনামী হ'ব লগা হৈছে। তহঁতৰ এই নিউজটো বাজাৰ কাৰণে ঘৰৰ মানুহে আমাক কুৱেশ্যন কৰিছে,
কিবা ট্ৰেডিং চেডিংছ মোবাইলত খেলিছা নেকি বা কৰিছা নেকি? মই কৈছোঁ এইবিলাক কৰা নাই, নকৰিবি, কেতিয়াও নকৰিবি, তহঁতৰ বিপদ হোৱাটো আমি নিবিচাৰোঁ। আৰু কিয় কৰিম? মই মূৰ্খ নেকি? মই ইমান পঢ়া শুনা কৰিলোঁ, মই এইবিলাক কিয় কৰিম? মই নকৰোঁ, কাৰণ মোক 2 নম্বৰী পইচা নালাগে ভাই। মই নিমখ ভাতে খাম, মোক 1 নম্বৰী পইচা লাগে। মাহত যিকেইটা দৰমহা পাওঁ, 18,000 এটা চেলাৰী পাওঁ, তাতে 6,500 দিওঁ ৰুম ভাড়া, খোৱা লোৱা, মাছ মাংস ক'ব গ'লে মাহটোত 2 দিন বা 1 দিনহে খোৱা হয়, বা কণী 3 দিন 4 দিন খোৱা হয়, কাৰণ মাহটো চলিব লাগিব। মই ডিউটিত যোৱাতে মোকতো ফ্ৰীকৈ নিদিয়ে ন। মই উবেৰ এপছতে যাওঁ বা মই নিজৰ গাড়ীয়ে লৈ যাওঁ বা ৰিক্সাতে যাওঁ বা বাছতে যাওঁ, মোকতো ফ্ৰীকৈ নিদিয়ে, কাৰণ মই এই মাহৰ মূৰত পোৱা পইচাটো দিব লাগিব। আৰু তাৰ মাজেদি 1,000 2,000 বেংকতো ৰাখিব লাগিব, কাৰণ মই ভৱিষ্যতটো মই নিজে চলিব লাগিব। আৰু 3 নম্বৰ কথা, এই মানুহবিলাকে আজিকালি চব্জি, আগৰ দিনৰ মানুহ সুস্থ সবল কিয় আছিল? কাৰণ সিহঁতে 1 নম্বৰী চব্জি খাইছিল, গৰু পুহিছিল, সিহঁতে গাখীৰো ঘৰৰে আছিল, চব্জি কৰিছিল যদিও গৰু যিখিনি ইয়াত মানে কি লেট্ৰিন কৰে, সেইখিনি ইয়াত গোবৰ হিচাপে সাৰ দিয়া হৈছিল। সিহঁতৰ একো বেমাৰ আজাৰ নাছিল। ৰাতিপুৱা সিহঁতে 5টা বজাত উঠিছিল, পথাৰত গৈছিল, কাম কৰিছিল, দুপৰীয়া ভাত সময়ত খাইছিল, ৰাতিপুৱা ভাত সময়ত খাইছিল, ৰাতিৰ ভাত সময়ত খাইছিল। সিহঁতৰ সেইকাৰণে সুস্থ সবল দেহালৈ এটা আছিল, বা সিহঁতে 95 ইয়াৰ্ছ আছে। কিন্তু আজিকালি আমি থাকিম জানো 95 ইয়াৰ্ছ থাকিম? আমি ৰাতিপুৱা আমি ডিউটিত যাওঁ, আমি 5টা বজাত উঠোঁ নেকি? আমি নুঠোঁ, আমি 6টা 7টাত উঠিব লগা হয়। সেইটো সময়তে আমি ঘৰ ঝাৰু দিব লাগে, চাহ পানী খাব লাগে, ভাত বনাব লাগে, ডিউটিত টিফিন নিব লাগে, ঘৰ দুৱাৰ ঝাৰু পোছা মাৰিব লাগে, এইটো যে কাম কৰিব লাগে, গা পা ধুই 9:30 ডিউটিত যাব ৰেডি হ'ব লাগে, 10:30 পাব লাগে, 10:30 পৰা কাম কৰি 2টা বজাত লাঞ্চ টাইম হয়। সেই 2টা বজাত কিবা অলপ খাই লওঁ, খাই লৈ পেলাই আকৌ কাম কৰোঁ। এই 5টা বজাত চাহ কাপৰ নিচা আহে, চাহ কাপ খাওঁ, খাই পেলাই এই 8টা বাজে, কেতিয়াবা 8:30 9টা, 9:30 বজাত গ'লেই ৰেকৰ্ড আছে, কাৰণ মোবাইলৰ দোকানত মানুহে মোবাইল কেতিয়া নিব আহে গেৰাণ্টি নাই। কেতিয়াবা ফাইনেন্সৰ কাম থাকে, ফাইনেন্সৰ মানুহক ফোন কৰিব লাগে, ফাইনেন্সৰ কাম কৰাতে 1 ঘণ্টা 1.5 ঘণ্টা আৰামত লাগি যায়। আমি কষ্ট কৰোঁ ভাই। এইবিলাক ইনষ্টাগ্ৰাম, ফেচবুকত, এপত এইবিলাক গেমৰ এডভাৰটাইজ আমাৰ আগত নামাৰিবি। কিয় নামাৰিবি? আমাৰ মাইণ্ডটো চেঞ্জ নকৰিবি। মোৰ মাইণ্ড চেঞ্জ নহয়, কিন্তু বেলেগৰ মাইণ্ড চেঞ্জ হৈ যাব পাৰে। সিহঁতে পইচা পাতিৰ কাৰণে এইবিলাক লগাব পাৰে, এইবিলাক লগালে সিহঁতৰো সময় বৰবাদ হ'ব, পইচা পাতি বৰবাদ হ'ব। পিছত যেতিয়া পইচা নহ'ব, এই সিদিনা এটা কাহিনী শুনিছোঁ, সাধাৰণ এখন মাৰ্কেটত চিকিউৰিটি এটা, এই চিকিউৰিটি এটাই কিমান দৰমহা পাব? 9,000, খুব বেছি 10,000। সি ট্ৰেডিংছৰ নামত পইচা লগাইছে, সি বেছি বিশাল অট্টালিকা কৰিব পাৰে 2 দিন পিছত, পাৰিব নেকি? নোৱাৰিব। এইবিলাক পচিবলে নহয়। সি যদি সেই ভালকৈ চলিব জানে, সেই চিকিউৰিটি কাম কৰিয়ে চলিব জানে, সেই 2 নম্বৰী পইচা নালাগে। সঁচাকৈ কৈছোঁ ৰাইজ, এইবিলাকৰ পৰাই সাৱধান থাকক। নেক্সট টাইম যাতে অসমত এইবিলাক নহয়, এইটোৱে মই ক'লোঁ। জয় অসম। এতিয়া ৰাতিপুৱা মৰ্ণিং ডিউটিত যাব টাইম হৈছে, আকৌ ডিউটিত যাম। আমি কষ্ট কৰোঁ পাই, আমি ডিউটি কৰিব লাগিব। ডিউটি নকৰিলে আমি ভাত কেনেকৈ খাম? অসমীয়া মানুহ ভতুৱা বুলি কয়, বা ভতুৱাই হয়, আমি ভাতে খাওঁ, কিন্তু আমি কষ্টৰ পইচা দি ভাত খাই আছোঁ। আমি এই দামী দামী ৰেষ্টুৰেণ্টত চাহ কফি বা ফাষ্টফুডৰ মজা লোৱা নাই, কাৰণ আমাক ভাতকেইটাই লাগে। কাৰণ সেইবিলাক খাবৰ কাৰণে আমাৰ হাতত পইচা নাই ইমান। জয় অসম।